Hi friends, welcome back to my YouTube channel. আজি আপোনালোকক দেখুৱাব গৈ আছোঁ ভাওনা নাট। ভাওনা নাটখন কেনেদৰেনো পৰিচালনা কৰে বা ভাওনা নাটখন কেনেদৰে আগুৱাই দিয়ে ৰাইজৰ আগলৈ এই সকলোবিলাক দেখুৱাম। যদি আপোনালোকে মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে। ভাওনা নাট এখন পৰিচালনা কৰিব হ'লে ভাৱৰীয়াসকলক কেনেদৰেনো সজায় ভাওনা নাটখন পৰিচালনা কৰে সেইবিলাকো দেখুৱাম আৰু ভাৱৰীয়াসকলে বা ভাওনাখন হোৱাৰ আগত কি নিয়মেৰে ভাওনাখন আগুৱাই লৈ যায় সেই সকলোবিলাক দৃশ্য দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব অলপ স্ক্ৰীন নকৰাকৈ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতি ভাওনাখন এখন দোকান দিছে, চাওকচোন ভাওনাজনে দোকানত দিছে। ফাইনেলি আহি পাই যাবই হ'লেই আমি ভাওনাৰ এইখনে হৈছে ভাওনালৈ সোমাই যোৱা গেটৰ তলেদি আমি বা গেটেদি আমি ভাওনা ভিতৰলৈ সোমাই যাওঁ। ভিতৰত সকলোবিলাক দৃশ্য আপোনালোকক দেখোন ভিডিঅ'টো স্ক্ৰীনৰ বাবে শেষলৈকে চাই থাকিব। কেনেদৰে আৰি কৰি লাইন পাতিছে বন্তি প্ৰজ্বলনৰ বাবে। এই বন্তি প্ৰজ্বলন কৰি আছে বা চাকি জ্বলাই আছে এনেধৰণে। বন্তি প্ৰজ্বলন শেষৰ পিছতে ভকতবৃন্দসকলে গায়ন মানেৰে বধমালেৰে অনুষ্ঠানটো আৰম্ভ কৰিবলৈ আগ্ৰহী হৈছে। তাতকৈ কি সুন্দৰকৈ ভকতবৃন্দসকল মৃদং আৰু তাল লৈ বধমালৰ অনুষ্ঠানটো আৰম্ভ কৰিব আগ্ৰহী হৈছে। দেখুৱাব গৈছোঁ ভাৱৰীয়াসকলক কেনেদৰেনো সজাই তোলে বা নিজ পাঠটোত কিদৰেনো ভাৱৰীয়াসকলক সজাই তোলে এইবিলাক আপোনাক দেখুৱাব আহিছোঁ। চাওকচোন কেনেদৰে ভাৱৰীয়াসকলক সজাই তুলিছে। দাড়ি লগাইছে, কেনেদৰে লগাইছে ভাৱৰীয়াসকলক চাওকচোন। কি সুন্দৰকৈ সজাই তুলিছে ভাৱৰীয়াসকলক। ভালদৰে চাবচোন কি সুন্দৰকৈ সজাই তুলিছে ভাৱৰীয়াসকলক। ভগৱান প্ৰেম আপ্লুত ভক্তসকলৰ কৃপাৰ বাবে অচিন্ত যোগমায়া আচলো লৌকিক অলৌকিক ক্ৰিয়াদা ভক্তসকলৰ মনোবাঞ্ছা পূৰণ কৰি মনত পেলোৱা এবে মৎস্য অৱতাৰৰ কথা। প্ৰলয়ৰ জলত যেতিয়া সত্যবত্ৰজাত বিৰাট গাই দেখুৱাই মোৰ আৰু মোৰ নামৰ মাহাত্মৰ দৃঢ় পৰিচয় তেতিয়াই বিশ্বম্ভৰে মোৰ শৰণ লৈছিল। ৰজাগণে দিছিলে তোমাৰ মায়া এই Oh
প্ৰভু কুৰ্মা অৱতাৰৰ কথা এইটো বামুণ সাগৰ মন্থনৰ সময়ত যেতিয়া মন্দৰগিৰি কৰিছিলোঁ ধাৰণ তেতিয়া মোৰ নামৰ মহাত্মাৰ দেখি আনকি দৈত্যগুণে মোৰ শৰণ লৈছিল প্ৰভু বসুমতীৰ উদ্ধাৰৰ বাবে দেখিবলৈ পোৱা এক অদ্ভুত অৱতাৰ প্ৰভু তুমিতো জানাই দেৱঋষি সৃষ্টি চিৰন্তন নীতি यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि जुगे जुगे सम्भवामि जुगे প্ৰভু দেৱঋষি আপোনাৰ কি যে মহিমা বাৰু প্ৰভু আপোনাৰ যুগল চৰণত এনে কিন্নাৰদে শত কোটি প্ৰণিপাত জনাই এতিয়া বিদায়হে মাতিলো প্ৰভু যোৱা দেৱঋষি বৈকুণ্ঠৰ ভ্ৰমণে এ দেখিলো নয়নে লক্ষ্মীনাৰায়ণৰ হৰি হে প্ৰভুৰা তুম চৰণতে সোণৰ নুপুৰবা যে ৰুণু নুদুনু কৰিৰা ৰুণু নুদুনু কৰি বৈকুণ্ঠৰ ভ্ৰমণে দেখিলো নয়নে লক্ষ্মীনাৰায়ণৰ হৰি প্ৰভুৰা তুম চৰণতে সোণৰ নুপুৰবা যে ৰুণু জুনু জুনু কৰিৰা ৰুণু জুনু জুনু কৰি প্ৰিয়ে ব'লা এতিয়া আমি খন্তেক বিশ্ৰাম কৰোঁ প্রভু ভগবন্ত অনন্ত ঈশ্বর আপন্ন জনতার তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু হরণ জানিয়া লইলু হরণ জানিয়া লইলু হরণ গুরু ব্রহ্মা গুরু বিষ্ণু
तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे কিন্তু বৈকুণ্ঠ বাৰিষক জয় বিজয়ো বৰ অহংকাৰী হৈছে। গতিকে নাৰায়ণৰ হাতোৱাইতো কিবা এটা দিহা কৰাব লাগিব। ময়ো যাওঁ এতিয়া নাৰায়ণৰ ওচৰলৈ।
তোমালোক কাৰ অনুমতিত প্ৰৱেশিলা এই বৈকুণ্ঠপুৰীত? ব্ৰহ্মাৰ মানৱ পুত্ৰ আমি চাৰিজন শ্ৰী হৰিৰ কীৰ্তন কৰি ফুৰো এই বিশ্বব্ৰহ্মাণ্ড। তেতিয়াই পাৰিছো চিনিব গদাধাৰী দুইজন দ্বাৰকী বৈকুণ্ঠপুৰী। সেইবাবে এৰি দিয়া পথ যাওঁ আমি বিষ্ণু আছো। অনুমতি নাপালে প্ৰভুৰ এৰিব নোৱাৰো পথ ইমান সহজে। তাৰোপৰি এনেহেন উলংগ বেঠেৰে যাব দিব নোৱাৰো কেতিয়াও প্ৰভুৰ সমিতি। কি ইমান অশ্ৰদ্ধা সুনেৰাদাম্ভিক কৰি বৈষ্ণৱক অপমান কৰি আপোনাৰ নাম নিজে চিন্তিত আপুনি বৈষ্ণৱ সিহঁত বোলে বৈষ্ণৱ। বৈষ্ণৱ সুৰ হেৰো চাৰি সিদ্ধ ব্ৰহ্মৰ তৰয় অহৰাই কাহানিও ইউনে হেন উলংগৰ বেচেৰে ভকত বৈষ্ণৱ। বালকৰ শিলাখন হয়তো বিষ্ণুৰ নিবাস। এতিয়াও সন্মানেৰে জনাও তোমালোকক এই স্থান কাৰ পৰিত্যাগ? অসহ্য অতি অসহ্য ধৰা হেৰলংগবাৰত এতিয়া এই স্থান কৰ পৰিত্যাগ? নকো এই দুষ্টৰ কথা নাভাবে ঘটিব পাৰে হৰিৰ চৰণ চিন্তিব আশা কৰি আহিছিলো চাৰি ভাতৃ আমি। অহংকাৰত মগ্ধ হৈ হেৰুৱাই হিতাহিত জ্ঞান অপমান কৰিলি দূৰ। বৈকুণ্ঠৰ উপযোগী নহওঁ তহঁ চাৰি হৃদে দিছো অবিকাশ। অবিলম্বে জন্মলভী অপূৰ্ব জন্মে জন্মে আনিবি অশান্তি কৰিবি